মৰিগাঁও তিৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি তিৱা ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সন্থাৰ সম্পাদক অনুপ পাটৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পিছত 2026 চনৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকি তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই শিক্ষাৰ লগতে সমাজ সংস্কৃতি আৰু বাহ্যিক জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নৱপ্ৰজন্মক মাদকাশক্তিৰ পৰা আঁতৰি থাকি উচ্চ শিক্ষাৰ জৰিয়তে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰো আহ্বান জনায়। ইফালে পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈ সহ আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়াই শিক্ষাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে জাতি আৰু সমাজৰ কল্যাণত অৱদান আগবঢ়োৱাৰ পৰামৰ্শ দিয়ে। মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা সংবাদদাতাসকলক সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আমাৰ এই অনুষ্ঠানটিলৈ যে আহিছে তাৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিভিন্ন সময়ত বিভিন্ন বিভাগীয় দায়িত্ব যি আছে এই দায়িত্বসমূহৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগীয় যি সম্পাদক আছে তেওঁলোকৰ যি কাৰ্যসূচী থাকে সেই কাৰ্যসূচীসমূহ সম্পূৰ্ণ কৰোঁ। তাৰে ভিতৰত আমাৰ মৰিগাঁও জিলা সমিতিৰ যি শিক্ষা বিভাগ আছে এই শিক্ষা বিভাগৰ দায়িত্বটো সম্পন্ন কৰিবৰ কাৰণে আমি আজি এই শিক্ষা অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটি মৰিগাঁও জিলাৰ 332খন তিৱা তথা জনজাতি আমাৰ লালুং সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী আছে তাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 400ৰো অধিক ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত আমাৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আজি অংশগ্ৰহণ কৰিছে। সঁচাকৈ আমি নিজকে সুখী অনুভৱ কৰিছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰাৰ উপৰিও কিবা যে কৰিবৰ কাৰণে আমি তেওঁলোকক উৎসাহ উদ্দীপনাৰ জৰিয়তে যোগাবৰ কাৰণে যে আমি অলপ সুবিধা পাইছোঁ তাৰ কাৰণে আমি আজি এই ব্যৱস্থাটো ৰখা হৈছে। মৰিগাঁও তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অৰ্থাৎ 350ৰো অধিক ছাত্ৰ ছাত্ৰী যি তিৱা ছাত্ৰ ছাত্ৰী পাছ কৰিছে মৰিগাঁও জিলাখনৰ পৰা আজি তেওঁলোকক যি অভিনন্দন জনাইছে তাৰ কাৰণে মৰিগাঁও তিৱা ছাত্ৰ সন্থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তিৱা সাহিত্য সভা বা বিভিন্ন জাতীয় সংগঠনৰ এটাই প্ৰচেষ্টা যাতে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে জাতিটোৰ ভৱিষ্যত, অসমখনৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত। গতিকে আশা ৰাখিছোঁ অনাগত সময়ত তিৱা ছাত্ৰ সন্থাই অকল এই অনুষ্ঠানটোতে থমকি নাথাকি যাতে বিভিন্ন সময়ত জাতীয় সমস্যাবোৰৰ বিষয়ে বা বিভিন্ন ভাষা সংস্কৃতিৰ বিষয়ে যাতে আলোচনাত মিলিত হৈ থাকে আৰু ইয়াৰ দ্বাৰা যাতে জাতিটোৰ উত্তৰণত তেওঁলোকে আগভাগ লয়, সমভাগী হয় প্ৰতিজন ছাত্ৰ ছাত্ৰী, তাৰে কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।